নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰ অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি কথা পাতিম মৃত্যুৰ পিছত 13 দিনলৈ গৰুৰ পুৰাণ পাঠ কৰিবলৈ কিয় কোৱা হয়। হিন্দু ধৰ্মশাস্ত্ৰ অনুসৰি কেতিয়াবা কাৰোবাৰ ঘৰত কোনো সদস্যৰ মৃত্যু হ'লে তেতিয়া পৰিয়ালৰ অন্য সদস্যসকলক 13 দিনলৈ গৰুৰ পুৰাণ পাঠ কৰিবলৈ কোৱা হৈছে। আজি ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম যে শাস্ত্ৰত এই বিষয়ে কি কোৱা হৈছে, কিয় কোৱা হৈছে আৰু এনে কৰিলে মৃতকৰ আৰু পৰিয়ালবৰ্গৰ কি উপকাৰ হয়। হিন্দু ধৰ্ম অনুসৰি যেতিয়া কাৰোবাৰ ঘৰত কোনো সদস্যৰ মৃত্যু হয় তেতিয়া 13 দিনলৈ গৰুৰ পুৰাণ পাঠ কৰাৰ নিয়ম আছে। শাস্ত্ৰ অনুসৰি মৃত্যুৰ পিছত আত্মাই লগে লগে নতুন জীৱন প্ৰাপ্ত কৰে আৰু কিছুমান আত্মাৰ 3 দিন, কিছুমান আত্মাৰ 10 দিন আৰু কিছুমান আত্মাৰ 13 দিন পৰ্যন্ত লাগে নতুন জীৱন প্ৰাপ্ত কৰিবলৈ। কিন্তু ইয়াৰে মাজৰে যিবিলাক আত্মাৰ স্মৃতিশক্তি মজবুত সেইবিলাক আৰু যিবিলাকৰ পৰিয়ালৰ প্ৰতি মোহ বেছি সেইবিলাক আত্মা আৰু যিবিলাকৰ অপমৃত্যু ঘটিছে সেইবিলাক আত্মাৰ নতুন জীৱন প্ৰাপ্ত হ'বলৈ কমচে কম 1 বছৰ সময়ৰ প্ৰয়োজন হয়। মৃতকৰ মৃত্যুৰ 3 বছৰত গয়াত পিণ্ডদান আৰু অন্তিম তৰ্পণ কৰা হয় আৰু তাৰ পিছতো কিন্তু কিছুমান আত্মাই নিজৰ মুক্তিৰ পথ নাপাই ভ্ৰমি ফুৰিবলগীয়া হয়। আৰু গৰুৰ পুৰাণৰ পাঠ শুনা মাত্ৰকে কেনেকৈ আত্মাই নিজৰ সদ্গতিৰ পথ বিচাৰি পায়, নিজৰ মুক্তিৰ পথ বিচাৰি পায়, তাৰ কাৰণ সম্পৰ্কে গৰুৰ পুৰাণত উল্লেখিত আজি 10টা পইণ্টৰ ওপৰত আলোচনা কৰিম। ইয়াৰে প্ৰথম পইণ্টটো হ'ল বন্ধু বান্ধৱীসকল, গৰুৰ পুৰাণত মৃত্যুৰ আগৰ আৰু মৃত্যুৰ পিছৰ দুয়োটা স্থিতিৰে বিশদ বৰ্ণনা কৰা হৈছে। সেইকাৰণে মৃত্যুৰ পিছত এই পুৰাণ মৃতকক বা তেওঁৰ আত্মাক শুনোৱাৰ নিমিত্তে পাঠ কৰা হয়। দ্বিতীয়তে বন্ধু বান্ধৱীসকল, 13 দিনলৈকে মৃত্যুৰ পিছত যিহেতু মৃতকৰ আত্মা পৰিয়ালৰ লগতে থাকে, গতিকে এইখিনি সময়ত গৰুৰ পুৰাণ পাঠ কৰিলে আত্মাই স্বৰ্গ, নৰক, আত্মাৰ গতি, অধোগতি, দুৰ্গতি আদি আত্মাৰ হ'বলগীয়া গতি সম্পৰ্কে জ্ঞান প্ৰাপ্ত কৰে। তৃতীয়তে বন্ধু বান্ধৱীসকল, মৃত্যুৰ পিছত আত্মাই নিজৰ কৰ্মৰ ফল অনুসৰি কি লোকৰ প্ৰাপ্তি কৰিব সেই সম্পৰ্কে আত্মাই গৰুৰ পুৰাণ শুনিয়ে গম পাবলৈ সক্ষম হয়। চতুৰ্থতে বন্ধু বান্ধৱীসকল, যেতিয়া মৃত্যুৰ পিছত গৰুৰ পুৰাণৰ পাঠ ৰখা হয় তেতিয়া মৃতকৰ আত্মাৰ লগতে মৃতকৰ পৰিয়ালবৰ্গয়ো গতি, সদ্গতি, অধোগতি আৰু কৰ্মফল সম্পৰ্কে সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ সক্ষম হয়। পঞ্চমতে অৰ্থাৎ 5 নম্বৰত, গৰুৰ পুৰাণে সদায় সৎকৰ্ম আৰু সুমতিৰ পিনে প্ৰেৰিত কৰে আৰু সৎকৰ্ম আৰু সুমতিয়ে আত্মাৰ মোক্ষ প্ৰাপ্তিৰ মূল দুৱাৰ। 6 নম্বৰতে বন্ধু বান্ধৱীসকল, গৰুৰ পুৰাণত ব্যক্তিয়ে জীৱিত অৱস্থাত কৰা কুকৰ্মসমূহৰ বাবে কি কি শাস্তি পাব আৰু সেই শাস্তিসমূহৰ বাবে বিভিন্ন প্ৰকাৰৰ নৰকৰ কথাও উল্লেখ কৰিছে বা উল্লেখ আছে। গৰুৰ পুৰাণত কেনেকুৱা কৰ্মই মনুষ্যৰ আত্মাক মৃত্যুৰ পিছত সদ্গতি প্ৰদান কৰে আৰু কেনেবোৰ কৰ্মই আত্মাক দুৰ্গতি প্ৰদান কৰে বা নৰকত নি প্ৰস্তুত কৰে সেই সম্পৰ্কে ভগৱান বিষ্ণুই কি কৈ গৈছে তাৰ উল্লেখ আছে। সপ্তমতে বন্ধু বান্ধৱীসকল, গৰুৰ পুৰাণত মনুষ্যৰ জীৱনৰ লগত জড়িত বহুতো গোপন ৰহস্যৰ বিষয়ে উল্লেখ আছে আৰু জীৱনৰ বিষয়ে সকলো মনুষ্যই জানিব লাগে। আত্মজ্ঞানৰ বিবেচনাই হ'ল গৰুৰ পুৰাণৰ মুখ্য বিষয়। গৰুৰ পুৰাণত 19,000 শ্লোকৰ জৰিয়তে জ্ঞান, ধৰ্ম, নীতি, ৰহস্য, ব্যৱহাৰিক জীৱন, আত্মা, স্বৰ্গ, নৰক আৰু অন্যান্য লোকসমূহৰ বৰ্ণনা কৰা আছে। অষ্টমতে বা 8 নম্বৰত, গৰুৰ পুৰাণত ভক্তি, জ্ঞান, বৈৰাগ্য, সদাচাৰ আৰু নিষ্কাম কৰ্মৰ মহিমা তথা যজ্ঞ, দান, তপ, তীৰ্থ আদিৰো অনেক লৌকিক আৰু অলৌকিক ফলৰ কথা বৰ্ণনা কৰা আছে, যিবিলাকৰ জৰিয়তে মৃতকৰ আত্মা আৰু তেওঁৰ জীৱিত পৰিয়ালবৰ্গই নিজৰ জীৱন সুন্দৰ বনাব পাৰে। নৱমতে, গৰুৰ পুৰাণত এই সকলোৰে উপৰিও আয়ুৰ্বেদ, নীতিহাৰ আদি বিষয়ৰ বৰ্ণনাৰ লগতে জীৱনৰ অন্তিম সংস্কাৰৰ সময়ত কৰিবলগীয়া নীতি নিয়মসমূহৰ বিষয়েও বিশদ বৰ্ণনা কৰা আছে। আৰু দশম বা অন্তিম পইণ্টটো হ'ল, শাস্ত্ৰত উল্লেখ আছে যে গৰুৰ পুৰাণ পাঠ সম্পূৰ্ণকৈ শুনা মাত্ৰেই জীৱাত্মাই নিজৰ সকলো সন্তাপ, দুখ, শোক আদি পৰিহাৰ কৰি মুক্তিৰ পথত অগ্ৰসৰ
হয় আৰু মোক্ষ প্ৰাপ্তিৰ পিনে আগুৱাই যায়। তো বন্ধু বান্ধৱীসকল, আজি ক'লোঁ মৃত্যুৰ পিছত মৃতকৰ পৰিয়ালবৰ্গক 13 দিনলৈ গৰুড় পুৰাণ পাঠ কৰিবলৈ কিয় কোৱা হয় তাৰ 10টা পইণ্টৰ বিষয়ে। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।